Hello friends. দুপৰীয়া ভাত হাজ আপোনালোকে হয়তো খালে চাগে মোৰ খোৱা সদায় দেৰি হেহে আজি অকমান দেৰিও হৈছে খোৱাটো আৰু আজি নতুন সবজি লগত ভাত খাইছো এয়া কি হয় গম পাইছেনে কঁঠালৰ সবজি কোনে কোনে খায় কঁঠালৰ সবজি ভাল লাগে নে বাবা এয়া মোৰ কিন্তু বহুত প্ৰিয় আৰু এফালে বেঙেনা ফ্ৰাই লৈ লৈছো এফালে আকৌ জলকীয়া তেলত ফ্ৰাই কৰি লৈছো দালি বস খাই লওঁ দেই দাইলটো আজি অলপ পনিয়াকে বনাই মই থৈ গলো বাৰু কিন্তু কঁঠালৰ সবজিটো বলে মই বনাম বুলি কোৱা দেখি দেউতাকে ওপৰত এৰি দিলো আৰু আমাৰ ঘৰত মা মছলা বেছি নাখাওয়ে জানে জলকীয়া এনেকৈ ফ্ৰাই কৰি খালে বিৰাট টেষ্টি লাগে খাবলৈ খাই চাবচোন তেলত ফ্ৰাই কৰি কেঁচা জলকীয়া জ্বলা লাগে তাৰ উপৰি এটা টেষ্ট আহে খুব ভাল লাগে খাবলৈ খাই চাব আপোনালোকে মোৰ ভিডিঅ'বোৰ স্কিপ কৰি দিয়ে নি বাৰু চাওঁতে বেয়া পায় নেকি একদম লাইক কমেণ্ট একোৱে নকৰে নে আমি ভিডিঅ' বনাবই জনা নাই ক'বচোন ভুলটো আঙুলিয়াই দিব তেতিয়াহে বুজিব পাৰিম যে ক'ত ভুল হৈছে আৰু এই কঁঠালৰ মুচিবিলাক যে খাবলৈ ইমানেই ধুনীয়া হয় নহয় এফালে আৰু ইমানেই ভাল লাগে খাই আমাৰ ল'ৰাই নাখায় কিন্তু দেই ছিজনৰ বস্তুটো ছিজনত খালে ভাল লাগে আৰু কিন্তু ছিজন হৈ গৈছে মুচি খাবলৈ বিহুৰ দিনাখনৰ পৰা খাই কঁঠালৰ মুচি খাই বুলি কয় আগৰ মা দেউতাসকলে কিন্তু আজিকালি মানুহে বেপাৰৰ কাৰণে বিজনেছৰ কাৰণে সেই বহাগৰ বিহুৰ 101টা শাকৰ লগত যে মিহলাই খায় তাতকৈ মানে তালৈকে ৰখি থাকিবলৈ সময় নাই কাৰণ বেপাৰ কৰে ন 2 টকা পইচা ইনকাম কৰিবৰ কাৰণে আগতীয়াকৈ গছজোপাৰ পৰা ছিঙি কঁঠালৰ মুচিটো খাই দিয়ে বিক্ৰী কৰি দিয়ে আৰু আমাক ঘৰৰ কিনাৰত ইমান ৰাস্তাৰ কিনাৰত যে মানে গাড়ী ঘোঁৰাৰ মানে হুলস্থুল বহুত বেছি সেয়েহে পুৰা গাড়ী ঘোঁৰাৰ মাত শুনি থাকে সেয়েহে আৱাজবিলাক মানে ইগনোৰ কৰিব কঁঠালৰ মানে গুটিটো মানে এই কণী হৈছেহে একেবাৰে কলিতে ছিঙি দিছে আমি 2 বিঘা মানুহ নহয় জানো বাৰু খাই দিওঁ আৰু কিনি আনি লৰাক লাগে মছলা দিয়া বস্তু আৰু কঁঠালত অকণমান মছলা নিদিলে বেয়াও লাগে বাৰু বিশেষকৈ কঁঠালৰ সবজি হ'লে মানে দিছে কিন্তু তাক আৰু টেষ্টি কৰি বনাই দিব লাগে মাছ বা মাংস অকণমান হ'লে খাই ভাল পায় সৰু ল'ৰা ছোৱালী মুখত বাৰু কঁঠালৰ সবজিটো এতিয়া নালাগে বাৰু কিন্তু মানে খাবলৈ খুব টেষ্টি হৈছে ছিজন নাই হোৱা যদিও মানে বহাগলৈকে সময় ৰখি থকা নাই যদিও বনালে যিকোনো বস্তু ভাল লাগে নহয় জানো আজি ইমানেই কাম কৰিলোঁ ৰ'দ দিলে কাৰণে গোটেই ঘৰৰ তুচক কম্বল চব ৰ'দত দি মেলি কাপোৰ কানি ধুই বেডশ্বীট বেড কভাৰ যিমান আছিলে চব ধুলোঁ ধুই মেলি এতিয়া ৰ'দত শুকুৱাই থৈছোঁ এতিয়া সেইখিনিও চব হ'লে আছে আৰু তুচকবিলাকো বাহিৰত ৰ'দ দি দিলোঁ কেইবাদিনো বৰষুণ দিছে আৰু যোৱাকালিতো ইমানেই ধাৰাসাৰ শিল বৰষুণ আমাৰ ডিব্ৰুগড়তহে নাই কিন্তু অন্য ঠাইবিলাকত খুব বৰষুণ দিছে খুব অনিষ্ট কৰিছে প্ৰকৃতিয়ে বেয়াও লাগিছে দেখি কি ক'ব প্ৰকৃতিৰ নিয়ম আমাৰ প্ৰকৃতিয়ে কৰি আছে নাকে পানী ওলাই গৈছেগৈ ইমানে জ্বলা পাইছোঁ মই সেই অকণমানি টিকলি জলকীয়াটোতে আৰু এয়া মোৰ খানা হৈ গ'ল আপোনালোকৰ লগত কথা পাতি খানা খাই দিলোঁ বাই বাই